নমস্কাৰ বন্ধু, কেনে আছে? আশা কৰো আপুনি যথেষ্ট ভালে আছে। বন্ধুসকল, যদি আপোনালোকৰ নখ কামোৰাৰ অভ্যাস আছে আৰু অভ্যাস এৰি নিদিয়ে তেন্তে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। নখ কামোৰাৰ অভ্যাসে বিভিন্ন বিপদজনক ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু যদি আপুনি সেইবোৰৰ বিষয়ে নাজানে তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো আপোনাৰ বাবে। নখ কামোৰাৰ এই বেয়া অভ্যাসৰ বাবে হ'ব পৰা 5টা বিপদজনক ৰোগৰ বিষয়ে এই ভিডিঅ'টোত আপুনি পাব। 1 নম্বৰ, নখত বহু ধৰণৰ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া পোৱা যায়, যাৰ ফলত মুখ ৰঙা হয়, উজ জমা হোৱা, কোমলতা, উষ্ণতা আদি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। 2 নম্বৰ, নখ চবাই খালে চৌপাশৰ ছালৰ কোষবোৰ ক্ষতি হয়। এনে পৰিস্থিতিত পেৰনিচিয়া নামৰ ছালৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। 3 নম্বৰ, ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া যেনে সালমনেলা আৰু ই কলাই নখত বাঢ়ি যায়। নখ চবাই থাকিলে এই বেক্টেৰিয়া মুখত প্ৰৱেশ কৰে, যিটো স্বাস্থ্যৰ প্ৰতি অতি ক্ষতিকাৰক হ'ব পাৰে। 4 নম্বৰ, দিনটোৰ বেছিভাগ সময় নখ চবাই খোৱা লোকসকল অন্তৰৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি কৰি পেলায়। দৰাচলতে নখ চবাই থাকিলে তাত উপস্থিত বেক্টেৰিয়া অন্তত উপনীত হয়, যিয়ে কেঞ্চাৰৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে। 5 নম্বৰ, চৰম মানসিক চাপত থকা লোকসকলে নখ চবাবলৈ আৰম্ভ কৰে বুলি বিশ্বাস কৰা হয়। নখ কামুৰিলে নখৰ পৰা ওলোৱা মলি দাঁতলৈকে যায় আৰু লগতে দাঁতকো দুৰ্বল কৰি তোলে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। শেষত স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ৰোগমুক্ত জীৱন উপভোগ কৰক। আপোনাৰ দিনটো শুভ হওক। আজিলৈ ইমানেই। চোৱাৰ বাবে অশেষ ধন্যবাদ।